দিম এতিয়া দিম ভাজি লৈছে ন পুৰা ভাজি লৈছোঁ অঁ বনাই লৈছোঁ কি লৈছা হেল্ল' গুড মৰ্ণিং এভৰিৱান মই বৰ্ণালী লোকগা চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি যিহেতু দেওবাৰ হয় ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ মানে আগতেতো মই বিয়াৰ আগত কণ্টিনিউ ভিডিঅ' বনাওঁ কিন্তু বিয়াৰ পিছত বস্তুবোৰ গেপ হৈ গৈছে ভাবিছোঁ নাই মাজে মাজে দি থাকিম তেতিয়া মানে কি হয় পিছত এইবোৰ বস্তু স্মৃতি হিচাপে চাব পাৰি ন সেইকাৰণে ভিডিঅ'টো চাই থাকিব শেষলৈকে আজিৰ দিনটোনো কি কৰোঁ আপোনালোককো দেখুৱাম আশা কৰোঁ আপোনালোকেও ভাল পাব তেতিয়াহ'লে চাই থাকিব আৰু চাই হোৱাৰ পিছত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে ব'লক তেতিয়াহ'লে গৈ থাকোঁ আৰু এইফালে আজি যিহেতু ছানডে হয় ন সেইকাৰণে হাজবেণ্ডে ক'লে যে আজি কিবা এটা স্পেচিয়েল বনাম আৰু সেয়ে নৰ্মেলি আমি মৰ্ণিং সদায় ভাতেই খাওঁ আজি সেইকাৰণে তেখেতে বনাইছে আলু পৰঠা আৰু মই হেল্প কৰি দিছোঁ সেয়া বনাই ল'লে পটাপট বনাই মেলি লৈ একাপ গাখীৰ চাহ নৰ্মেলি আমি লাল চাহ খাওঁ কিন্তু আজি গাখীৰ চাহ আলু পৰঠা এনেকৈ খাই ল'লোঁ খাই মেলি লৈ অলপ ওলাই যাব লৈছোঁ অলপ বজাৰ কৰোঁ বুলি কাৰণ থাকি যায় নহ'লে বস্তুবোৰ কিনোকৈ থাকি যায় বন্ধ নাপাওঁ এনে দুইজনৰ সময় নিমিলে আৰু আমি আহি পাই গ'লোহি ক'ত বিশালটো চবৰে ফেভৰেট হয় নহয় জানো এয়া বিশালত আহিছোঁ সৰু সুৰা দুটামান বজাৰ কৰিবৰ কাৰণে ভাল লাগে বিশালত গৈ সেয়াই চাই থাককচোন গম পাই থাকিব কি ল'লোঁ মই জনাম বাৰু আপোনালোকক কি লৈ আছ বজাৰ আৰু বজাৰখিনি কৰাৰ পাছতে মানুহজনে অলপ মাংস লৈ ল'লে যিহেতু ছানডে হয় ন কিবা এটাতো স্পেচিয়েল হ'বই লাগিব আৰু বজাৰ কৰি আহিয়ে চিধা মানে বনোৱাত লাগিছোঁ আৰু প্ৰথমতে অলপ ভাবিলোঁ অলপ লিচিৰ চৰ্বত বনাই দিওঁ সেইকাৰণে লিচিৰ চৰ্বতখিনি বনাব ল'লোঁ আৰু এইফালে লগতে মাংসৰ কাৰণে মই মছলাখিনি মানে পটাপট বোলো অলপ ভাজি লৈ সেইখিনি বনাই লওঁ এনেকৈ বুলি গোটেইকেইজনে মিলি বনাইছোঁ আৰু মিলি পটাপট বস্তুখিনি বনাই লওঁ তাৰ কাৰণে ধৰক আমি অলপ মাংস লৈ আহিছিলোঁ সেইখিনি প্ৰায় আছে ইয়াতে আধা কেজি মাংস আৰু ইয়াতে গোটেই মছলাখিনি মই পেষ্ট কৰি ল'লোঁ যোনখিনি হয় সেইখিনি ল'লোঁ ধুনীয়াকৈ তাতে হালধি নিমখ এনেকৈ দি এনেকৈ ধুনীয়াকৈ মানে মেৰিনেট কৰি ল'লোঁ অলপ টাইম থ'ব পৰা হ'লে ভাল আছিলে কিন্তু সময়ৰ কাৰণে সময় যিহেতু মানে দেৰি হৈ গৈছিলে সেইকাৰণে আমি তেনেকৈ আৰু অলপ টাইম ৰাখি পিনি অলপ দৈও দি দিছিলোঁ মই তেনেকৈ দি মাংসখিনি বনাই ল'লোঁ আৰু আমাৰ এয়া মাংস ৰেডি হৈ গ'ল মই ফ্ৰাই কৰি মানে কুকাৰতে বনাই দিলোঁ পিছত আৰু খাই মেলি আজৰি হৈ ওলাই আহিলোঁ অলপ গণেশ ঘাটৰ ফালে আচলতে গণেশ ঘাটৰ সন্ধিয়া সময়ত আহি খুব বেছি ভাল লাগে পৰিৱেশটো বহুত বেছি ধুনীয়া হয় আৰু বহুত মানুহ থাকে দেখিছেই এইফালে আছে গণেশ ঘাটত এখন পাৰ্কো আছে তাতে দিনত খোলা থাকে আৰু যিহেতু সন্ধিয়া হৈ গ'ল পাৰ্কখন বন্ধ আৰু কিন্তু তথাপিও মানুহ বহুত বেছি আছিলে কেইবাটাও এণ্ট্ৰেঞ্চ আছে তাতে আমি মানে এটাত গৈ অলপ টাইম বহিলোঁ আৰু তাতে বতাহ মাৰি থাকে বহুত বেছি ভাল লাগে পৰিৱেশটো তাৰ তাৰ পৰা আহি গ'লোঁ ৰাধেশ্যাম হোটেল বুলি তাত আচলতে মোৰ হাজবেণ্ডৰ বহুত প্ৰিয় মানে হেনো বিয়াৰ আগৰ পৰাই তাতেই চাহ খায় সন্ধিয়া প্ৰায় ইয়াত সেইকাৰণে চব চিনাকিও তাতে আৰু আমি দুইজনেই গ'লোঁ তাৰ চাহকাপ আৰু নিমকি মানে বহুত ফেমাছ আৰু তাতে ৰাবৰি চাহ আমি এনেদৰে চাহ খালোঁ খাই লৈ পিনি দুটামান মানে বজাৰ আছিলে আৰু তেনেকৈ বজাৰ কৰি ল'লোঁ আৰু বজাৰ কৰি মেলি ফাইনেলি আমি মানে ঘৰমুৱা হ'লোঁ আৰু আচলতে আজিৰ দিনটো তেনেকেই পাৰ কৰিলোঁ বহুত বেছি ভাল লাগিলে বাৰু আমাৰ ভাল লাগিলে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ যদি ভাল লাগিলে ভিডিঅ' তেন্তে প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাই থাকিব যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ বাই